নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে জম্মু আৰু কাশ্মীৰৰ পেহেলগামৰ যিটো নেকি সন্ত্ৰাসবাদী আক্ৰমণ আছিলে তাৰ ওপৰতেই ওলাইছে আজিৰ প্ৰথম খবৰটো। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে সেই সন্ত্ৰাসবাদী আক্ৰমণত যিসকল লোকে প্ৰাণ হেৰুৱাইছিলে তেওঁলোকক এতিয়া অসম চৰকাৰৰ ফালৰ পৰা ৫ লাখ টকাকৈ আগবঢ়াব বুলি জনাইছে। তেওঁলোকৰ ফেমিলিক ৫ লাখ টকাকৈ অসম চৰকাৰৰ ফালৰ পৰা আগবঢ়াব বুলি জনাইছে। ইয়াৰ লগতে ভাৰত চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে পেহেলগামৰ সেই এটেকৰ ওপৰত। প্ৰায় ৫টাকৈ বিশেষ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা, যিকেইটা সিদ্ধান্তই এতিয়া পাকিস্তানীসকলক বা পাকিস্তানক এতিয়া বহুতেই সমস্যাত পেলাব। গোটেইবিলাকৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাই যাম লাহে লাহে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। এতিয়া পাকিস্তানকো দেখিবলৈ পোৱা গৈছে ভাৰতৰ ওপৰত একশ্যন লোৱা। এতিয়া আমাৰ ভাৰতৰ যিবিলাক নেকি প্লেন আছে প্লেনসমূহ এতিয়া পাকিস্তানৰ ওপৰেৰে আহিব নোৱাৰিব বুলি জনাইছে। মানে পাকিস্তানৰ আকাশ মাৰ্গ ব্যৱহাৰ কৰিব নোৱাৰিব এতিয়া ভাৰতৰ বিমানসমূহে, যাৰ বাবে নেকি সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে আমাৰ ভাৰতৰ যিমানবিলাক নেকি বিমান কোম্পানী আছে বিমান কোম্পানীসমূহে এতিয়া পাকিস্তানৰ আকাশ মাৰ্গ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। আৰু অন্য দেশেৰে এতিয়া আমাৰ ভাৰত সোমাবহি বিভিন্ন দেশৰ পৰা অহা আমাৰ অসমলৈ বিমানসমূহ। এয়া স্পাইচ জেটকে ধৰি কেইবাখনো বিমানে সিদ্ধান্ত লৈছে যে পাকিস্তানৰ ওপৰেৰে বিমানসমূহ নাহে, অন্য দেশৰ ফালে বা অন্য বৰ্ডাৰেদি এতিয়া আমাৰ ভাৰত সোমাবহি বিভিন্ন বিমানসমূহ। এইখিনিতে আকৌ খবৰ ওলাইছে আমাৰ ভাৰতে এতিয়া পাকিস্তানৰ যিমানবিলাক নাগৰিকৰ ভিজা প্ৰদান কৰিছিলে সকলোবিলাক নাগৰিকৰ ভিজা বাতিল কৰিছে। ২৭ এপ্ৰিলৰ পৰা কাৰ্যকাৰী হোৱাকৈ বাতিল কৰা হৈছে ভিজা। আৰু লগতে যিবিলাক ল'ৰা ছোৱালী নেকি পঢ়িবলৈ আহিছিলে আমাৰ ভাৰতলৈ, যিবিলাক নেকি মেডিকেল ভিজা দিয়া হৈছিলে তেওঁলোকক ২৯ এপ্ৰিললৈকে তেওঁলোকৰ ভিজাৰ ম্যাদ দিয়া হৈছে। তাৰ পূৰ্বেই তেওঁলোকে এতিয়া ভাৰত এৰি যাব লাগিব। যিসকল পাকিস্তানী নেকি ভাৰতৰ ভিজা লৈ আছিলে, সেয়া মেডিকেলৰ ইছ্যুৱেই হওক বা অন্যান্য কাৰণতেই হওক, যিবিলাক পাকিস্তানীয়ে নেকি আমাৰ ভাৰতত আছিলেহি ভাৰতৰ ভিজা লৈ, তেওঁলোকৰ ভিজা এতিয়া কেনচেল কৰা হৈছে। মেডিকেল ভিজাসমূহ ২৯ তাৰিখলৈকে ম্যাদ দিয়া হৈছে। আৰু যিসকলে ট্ৰেভেলৰ কাৰণে বা অন্যান্য ক্ষেত্ৰত পাকিস্তানৰ পৰা আহিছিলে তেওঁলোকক ২৭ তাৰিখলৈকে তেওঁলোকৰ ভিজাসমূহৰ ম্যাদ দিয়া হৈছে। যেনে চেলিব্ৰিটিসকল, যেনে ধৰি লওক বিজনেছমেনসকল, যেনে ধৰি লওক নানান প্ৰকাৰৰ ট্ৰেভেলাৰসকল, তো তেওঁলোকক ২৭ তাৰিখলৈকে ভিজা ভেলিডেট কৰিছে। তেওঁলোকে শীঘ্ৰেই এতিয়া যাব লাগিব। আৰু তাৰ লগতে যিসকলে নেকি মেডিকেল ইছ্যু বা মেডিকেলত পঢ়িবৰ কাৰণে আহিছিলে তেওঁলোকৰ ভিজা ২৯ তাৰিখলৈকে দিয়া হৈছে। তো তেওঁলোকে তাৰ পূৰ্বেই এতিয়া ভাৰত এৰি পলাব লাগিব। তো পেহেলগামৰ যি নেকি এটেক হৈছিলে, এটেকৰ পাছত বহুতো পাকিস্তানী চেলিব্ৰিটিক আমাৰ ভাৰতৰ পৰা খেদাই দিয়া হৈছিলে এক প্ৰকাৰ ক'বলৈ গ'লে। আৰু এতিয়া এই পেহেলগামৰ এটেকৰ পাছত এতিয়া আৰু যিমানখিনি নেকি আকৌ ঘূৰি আহিছিলে আমাৰ ভাৰতলৈ বিভিন্ন ধৰণৰ কলা কৌশলী, তেওঁলোককো এতিয়া সম্পূৰ্ণৰূপে নিষিদ্ধ হয়তো কৰা হ'ব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ ওপৰত। তো আমিনুল ইছলামক এতিয়া গ্ৰেফতাৰ কৰা হৈছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জানিবলৈ দিছে যে তেখেতক জেললৈ প্ৰেৰণ কৰা হ'ব বুলি জনাইছে। কাৰণ তেখেতে পেহেলগামৰ সেই এটেকৰ পাছতেই এটা ভিডিঅ' জাৰি কৰিছিলে আৰু সেই ভিডিঅ'ত তেখেতে অমিত শ্বাহ ডাঙৰীয়া আৰু লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱক দোষাৰোপ কৰিছিলে। আৰু এই যি নেকি পেহেলগামৰ এটেক হৈছিলে সেই পেহেলগামৰ এটেকত ভাৰত চৰকাৰ জড়িত থকা বুলি তেখেতে উল্লেখ কৰিছিলে। আৰু তেখেতে কৈছে যে নিৰপেক্ষভাৱে ইয়াৰ বিচাৰ হ'ব লাগে। কাৰণ পুলৱামাৰ যি নেকি এটেক হৈছিলে সেই এটেকতো প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াৰ
হাত থকা বুলি উল্লেখ কৰিছে বিধায়কগৰাকীয়ে আৰু এনে ধৰণৰ দেশদ্ৰোহী মন্তব্য কৰাৰ ফলতেই এতিয়া তেখেতক এৰেষ্ট কৰিছে গতিকে আপোনালোকে কিন্তু ভুলতেও পাকিস্তানক সাপোৰ্ট নকৰিব আকৌ সোশ্যাল মিডিয়াত নহলে বিপদত পৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খুজাই ডিস্ট্ৰিক্টত যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতেই তেখেতে উল্লেখ কৰিছে যে আমাৰ অসমৰ তিনিজনকৈ সাংসদ আছে তিনিজনকৈ কংগ্ৰেছৰ নেতা আছে যি তিনিজন কংগ্ৰেছী নেতাই পাকিস্তানৰ সৈতে সম্পৰ্ক ৰাখে বুলি জনাইছে তাৰে ভিতৰত এজনে 15 দিন পাকিস্তানত গৈ থাকি আহিছিলে এই সকলোবিলাক ৰেকৰ্ড ভাৰত অসম চৰকাৰৰ হাতত আছে আৰু শীঘ্ৰেই সেই তিনিজনৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা ল'ব বুলি জনাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এজনো ব্যক্তি হাৰি নাযাব যিসকল ব্যক্তিয়ে পাকিস্তানৰ সৈতে সম্পৰ্ক ৰাখে আৰু তাৰে ভিতৰত যিজন নেকি গৌৰৱ গগৈ ডাঙৰীয়া অৰ্থাৎ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া তো তেখেতৰ দিশেও ডাইৰেক্টলি ইণ্ডিকেট কৰিব বিচাৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতেই গৈ পাকিস্তানত থাকি অহাৰ অভিযোগ আনিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আৰু তেখেতে কৈছে খুব শীঘ্ৰেই তেখেতলোকৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা লোৱা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক জনাইছো এই ভাৰত চৰকাৰে এতিয়া পাকিস্তানৰ ওপৰত 5টাকৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে যি কেইটাৰ ফলত এতিয়া পাকিস্তানৰ জনসাধাৰণ বা পাকিস্তান এতিয়া সাংঘাতিক ৰূপে সমস্যাত পৰিব তাৰে ভিতৰত প্ৰথমটো হৈ গ'ল এতিয়া ভাৰতে হিন্দু চুক্তি বাতিল কৰিছে হিন্দু নদী চুক্তি বাতিল কৰিছে এতিয়া পাকিস্তানৰ ভাৰত চৰকাৰে ইয়াৰ ফলত পাকিস্তানৰ কেনে ধৰণৰ মানে সমস্যাৰ সন্মুখীন হ'ব পাকিস্তানৰ প্ৰায় 65% মানুহে খেতিৰ ওপৰত নিৰ্ভৰ কৰে প্ৰায় 65% মানুহে খেতি কৰি জীৱন নিৰ্বাহ কৰি আছে আৰু তাতকৈ ডাঙৰ কথা হ'ল যে এই যি নেকি হিন্দু নদী এই হিন্দু নদীৰ পানীৰ ফলতেই পাকিস্তানৰ ডাঙৰ ডাঙৰ বিদ্যুৎ প্ৰকল্প ডাঙৰ ডাঙৰ ফেক্টৰী আৰু যিমানবিলাক নেকি খেতি পথাৰৰ পানী সকলোবিলাক এই হিন্দু নদীৰ পানীৰ পৰাই পাকিস্তানে লাভ কৰে আৰু এই হিন্দু নদীৰ চুক্তি ভংগ কৰি দিয়াৰ ফলত এতিয়া আমাৰ ভাৰতে পাকিস্তানলৈ পানী প্ৰেৰণ নকৰে এই হিন্দু নদীৰ চুক্তি অনুসৰি 1965 চন নে কিমান চনত চুক্তি 1960 চনত চুক্তি হৈছিল আৰু সেই চুক্তি অনুসৰি এইটো চুক্তি কৰা হৈছিল যে ভাৰতে প্ৰত্যেক বছৰে হিন্দু নদীৰ জৰিয়তে পাকিস্তানক পানী প্ৰেৰণ কৰি থাকিব আৰু এই চুক্তি এতিয়া ভংগ কৰিছে যাৰ ফলত নেকি এতিয়া পাকিস্তানলৈ এক টুপিও পানী নপঠায় আমাৰ ভাৰতে যাৰ ফলত নেকি এতিয়া পাকিস্তানৰ জনসাধাৰণৰ মাজত পানীৰ হাহাকাৰ হৈ পৰিব পাকিস্তানৰ ডাঙৰ ডাঙৰ জলবিদ্যুৎ প্ৰকল্প বন্ধ হৈ পৰিব ডাঙৰ ডাঙৰ উদ্যোগ বন্ধ হৈ পৰিব আৰু লগতে খেতি পথাৰ সকলোবিলাক বন্ধ হৈ পৰিব এই হিন্দু নদীৰ চুক্তি ভংগ কৰি দিয়াৰ ফলতে মানে পাকিস্তানৰ এক প্ৰকাৰ ক'বলৈ গ'লে এতিয়া হাহাকাৰ আকৌ সৃষ্টি হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এতিয়া পাকিস্তানৰ ওপৰত এয়াৰ ষ্ট্ৰাইক কৰিবৰ বাবে আমাৰ ভাৰতৰ সেনা বাহিনী সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ পৰিছে যাৰ বাবে নেকি হাজাৰ হাজাৰ ট্ৰেইন গৈছে জম্মু আৰু কাশ্মীৰলৈ বুলি বিশেষ ট্ৰেইনৰ জৰিয়তে হাজাৰ হাজাৰ লোকক প্ৰেৰণ কৰা হৈছে জম্মু আৰু কাশ্মীৰলৈ সম্পূৰ্ণৰূপে এতিয়া প্ৰস্তুত হৈ পৰিছে সেনা বাহিনীসকল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱৰ গ্ৰীণ সিগনেল পোৱাৰ লগে লগে এতিয়া পাকিস্তানৰ ওপৰত এয়াৰ ষ্ট্ৰাইক কৰিব আমাৰ ভাৰতৰ সেনা বাহিনীয়ে আৰু মোৰ মতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে গ্ৰীণ সিগনেল দি দিব লাগে যেনেকৈ নেকি পুলৱামাৰ এটেকৰ সময়ত এয়াৰ ষ্ট্ৰাইক কৰিছিলেগে যেনেকৈ নেকি ডাইৰেক্টলি পাকিস্তানত সোমাই পাকিস্তানীসকলক ধ্বংস কৰিছিলে বা ঠিক তেনেকৈ এতিয়া সন্ত্ৰাসবাদীসকলকো ধ্বংস কৰিবৰ কাৰণে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে শীঘ্ৰেই গ্ৰীণ সিগনেল দি দিব লাগে এতিয়া বহুলোকে হয়তো ক'ব যে পাকিস্তানৰ ওপৰত এনে ধৰণৰ ব্যৱস্থা কিয় কাৰণ সেই সকল সন্ত্ৰাসবাদী পাকিস্তানৰে সংগঠন আৰু পাকিস্তানেই তেওঁলোকক এক প্ৰকাৰ ক'বলৈ গ'লে পোহপালন দি আহিছে যাৰ ফলত নেকি এতিয়া ভাৰতত এনে ধৰণৰ এক ঘটনা সংঘটিত কৰিবলৈ তেওঁলোকে সাহস পাইছে গতিকে শীঘ্ৰেই মোৰ মতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া গ্ৰীণ সিগনেল দিব লাগে পাকিস্তানৰ ওপৰত এয়াৰ ষ্ট্ৰাইক কৰিবৰ কাৰণে পাকিস্তানৰ সন্ত্ৰাসবাদী নাইকিয়া কৰিবৰ কাৰণে আৰু পাকিস্তানৰ য'তে যিমান পাৰে মোৰ মতে পাৰমাণৱিক বোমো বাপেকে দি দিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে কিছুদিন পূৰ্বে পাকিস্তানৰ এজন অভিনেতা তেখেতৰ এখন ফিল্ম ৰিলিজ হ'ব লগা আছিল আমাৰ ভাৰতত খবৰ লোৱা অনুসৰি পাকিস্তানী অভিনেতা ফাৱাদ খানৰ অভিনীত ছবি আবিৰ গুল্লাল নামৰ এখন বিশেষ ছবি খুব শীঘ্ৰেই মুক্তি হোৱাৰ কথা আছিল 9 মে তাৰিখৰ দিনাখন মুক্তি হোৱাৰ কথা আছিল কিন্তু এই সিনেমাখন এতিয়া বেন কৰিছে আমাৰ ভাৰতত এই সিনেমাখন এতিয়া
মুক্তি লাভ নকৰে আমাৰ ভাৰতত পেহেলগামৰ এই ঘটনাৰ পাছতেই এই চিনেমাখন বন্ধ কৰি দিছে আৰু এই চিনেমাখনৰ যিমানবিলাক নেকি গান আছিলে সকলোবিলাক ইতিমধ্যে ইউটিউবৰ পৰা আঁতৰাই দিয়া হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পেহেলগামৰ সেই সন্ত্ৰাসবাদী আক্ৰমণৰ ওপৰতে খবৰ ওলাইছে সন্ত্ৰাসবাদী আক্ৰমণত এজন মুছলমানে বহুতো লোকৰ প্ৰাণ ৰক্ষা কৰিলে বুলি খবৰ ওলাইছে তেখেতে কুচত লৈ বহুতো ব্যক্তিক সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰিছিলে আৰু সবচে ডাঙৰ কথাটো কি বাৰু জানেনে তাত যি নেকি এটেক হৈছিলে সেই এটেকত যদি এফালৰ পৰা গুলীচালনা কৰিলে তেতিয়াও মানে এটা শুনিবলৈ মানে কিবা এটা হ'লহেঁতেন কিন্তু সেই এটেকটোত কেৱল হিন্দুসকলক টাৰ্গেট কৰা হৈছিলে প্ৰথমে সুধিছে নিজৰ ধৰ্মটো যে ধৰ্মটো কি বোলে হিন্দু তেওঁলোকৰ গুপ্তাংগ চাইছে গুপ্তাংগ চোৱাৰ পাছত তেওঁলোকক এটেক কৰিছে কেৱল হিন্দুসকলকেই টাৰ্গেট কিয় মানে ভাৰতীয় বুলি ক'লেতো মুছলমান সকলো পৰে আমাৰ ভাৰতত যিসকল মুছলমান আছে তেওঁলোকতো মুছলমানৰ ভিতৰতে পৰে কিন্তু মুছলমানসকলৰ এটেক কৰাৰ পৰিৱৰ্তে অকল হিন্দুসকলক এটেক কৰা পৰিলক্ষিত হৈছে আৰু এটো আটাইতকৈ ডাঙৰ কথা বাৰু যি কি নহওক এটা খবৰ ওলাইছে জম্মু আৰু কাশ্মীৰৰ এজন মুছলমানে কেইবাজনো হিন্দু লোকৰ প্ৰাণ বচালে বুলি খবৰ ওলাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপুনি যদি ফেচবুক ব্যৱহাৰ কৰে আপোনালোকে যদি ইনষ্টাগ্ৰাম বা টুইটাৰ ব্যৱহাৰ কৰে তেন্তে সাৱধান কিন্তু এই সময়ছোৱাত আপোনালোকে কোনো কাৰণতে পাকিস্তানক সাপোৰ্ট কৰি বা আপোনালোকে সেই সন্ত্ৰাসবাদী যিটো নেকি আক্ৰমণ হৈছিলে সেই আক্ৰমণৰ বিৰুদ্ধে কিন্তু মানে আপোনালোকে ডাইৰেক্টলি ক'বলৈ গ'লে সেই সন্ত্ৰাসবাদীক সাপোৰ্ট কৰি বা পাকিস্তানক সাপোৰ্ট কৰি কোনো ধৰণৰ মন্তব্য আপোনালোকে সোশ্যাল মিডিয়াত পোষ্ট নকৰিব কিন্তু ভুলবশতো নকৰিব এইটো লক্ষ্য ৰাখিব যে আপোনালোকে কোনো ধৰণৰ তেনেকুৱা সামাজিক পোষ্টটো একো ধৰণৰ ৰিয়াকচন নিদিব নহলে আপোনালোকে বিপদত পৰিব পাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ডাইৰেক্টলি হকিয়াই দিছে যিসকল লোকে সামাজিক মাধ্যমক পাকিস্তানক সাপোৰ্ট কৰিব তেওঁলোকক কিন্তু কাৰাদণ্ড দিয়া হ'ব দেশদ্ৰোহৰ অপৰাধত তেওঁলোকক জেললৈ নিয়া হ'ব গতিকে সাৱধান বি কেয়াৰফুল আপোনালোকে পৰাপক্ষত কোনো কাৰণতে পাকিস্তানক সাপোৰ্ট কৰি আপোনালোকে একো মন্তব্যই নকৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সুমি বিশাল আৰু তাৰ্কিকৰ ওপৰত খবৰ ওলাইছে সুমি আৰু বিশালে এটা গোচৰত জামিন লাভ কৰিলে বুলি এতিয়া খবৰ ওলাইছে কিন্তু জামিন লাভ কৰিলেও তেওঁলোকে মুকলি আকাশৰ তললৈ আহিব নোৱাৰে তেওঁলোক জেলৰ ভিতৰতে থাকিব লাগিব কাৰণ এটা গোচৰতহে তেওঁলোকে জামিন পাইছে আৰু এটা গোচৰত তেওঁলোকে জামিন পাবলৈ বাকি আছে খবৰ অনুসৰি জামিন পালে কাৰাবন্দী বিশাল আৰু সুমিয়ে দুলিয়াজান থানাৰ এটা গোচৰতহে জামিন পালে সুমি আৰু বিশালে আন এটা গোচৰত এতিয়াও জামিন পোৱা নাই এটা গোচৰত জামিন পালেও বন্ধ কোঠালিতে থাকিব লাগিব সুমি আৰু বিশালে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ইনকম টেক্সৰ ওপৰত যিসকলে নেকি টেক্স পে কৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে টেক্স পে কৰা সকলে এতিয়াৰে পৰা অতি সহজতে তেওঁলোকৰ ইনকম টেক্স পে কৰিব পাৰিব বুলি জনাইছে কোনো একাউন্টেন্টৰ সহায় নোলোৱাকৈ তেওঁলোকে ইনকম টেক্স পে কৰিব পাৰিব এতিয়াৰে পৰা টেক্স পেয়াৰ সকলে আপোনালোকে ইনকম টেক্স ডিপাৰ্টমেন্টৰ অফিচিয়েল পোৰ্টেলত যাব ই পে টেক্স নামৰ এটা অপচন পাব তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে আপোনালোকৰ টেক্স সহজতে পে কৰিব পাৰিব বুলি জনাইছে মানে যিসকলকে নেকি ধৰি লওক টেক্স পে কৰে কিন্তু কোনোবা এজন একাউন্টেন্টৰ সহায় লয় তেওঁলোকে ইনকম টেক্স পে কৰিবৰ কাৰণে একাউন্টেন্টৰ সহায় ল'ব নালাগে তেওঁলোকে ডাইৰেক্টলি পোৰ্টেলতে গৈ ইনকম টেক্স পে কৰিব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে টেক্সৰ ওপৰতে এতিয়াৰে পৰা কোনো এজন ব্যক্তিয়ে যদি 10 লাখ টকাতকৈ ওপৰ কিবা পেইন্টিং ক্ৰয় কৰে বা ঘড়ী ক্ৰয় কৰে বা কিবা গিফট পায় তেওঁলোকে 1% টেক্স পৰিশোধ কৰিব লাগিব বুলি জনাইছে বহু এনেকুৱা ডাঙৰ বিজনেসমেন থাকে বহু ডাঙৰ এনেকুৱা মানুহ থাকে যিবিলাক মানুহে ব্ল্যাক মানি হোৱাইট কৰিবৰ কাৰণে বা যিসকলে নেকি টেক্স বচাবৰ কাৰণে পেইন্টিং ক্ৰয় কৰে দামী বস্তু ক্ৰয় কৰে তেওঁলোকেও এতিয়া টেক্স পে কৰিব লাগিব 1% আপুনি যদি দামী এটা ঘড়ী কিনিলে দামী যদি আপোনালোকে এখন পেইন্টিং কিনিলে যাৰ মূল্য 10 লাখ টকাতকৈ বেছি হয় তো তেওঁলোকে 1% টেক্স পৰিশোধ কৰিব লাগিব TCS টেক্স পে কৰিব লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক কৈছিলো যে ভাৰত চৰকাৰৰ ফালৰ পৰা এতিয়া 5টাকৈ বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে পাকিস্তানৰ ওপৰত যি কেইটা সিদ্ধান্তৰ পাছতে এতিয়া পাকিস্তান পুৰা হিলি গৈছে প্ৰথমটোৰ বিষয়ে আপোনালোকক জনালোৱে 1960 চনত যেনেকি হিন্দু নদীৰ চুক্তি কৰা হৈছিল সেই চুক্তি বাতিল কৰা হৈছে
দ্বিতীয়তে হৈ গ'ল 48 ঘণ্টাৰ ভিতৰত সেইসকল লোকক পাকিস্তানলৈ ঘূৰি যাবলৈ দিয়া হৈছে যিসকল লোকে নেকি পাকিস্তানত আছিলেহি তাৰ পাছত যিসকল নেকি পাকিস্তানৰ দূতাবাস আছে মানে তেওঁলোকক এতিয়া তেওঁলোকক যাবলৈ আদেশ দিয়া হৈছে পাকিস্তানলৈ আৰু যিসকল নেকি পাকিস্তানত আমাৰ ভাৰতীয় দূতাবাস আছিলে তেওঁলোককো ভাৰতলৈ ঘূৰাই অনা হ'ব বুলি জনাইছে আৰু কেইবাটাও বৰ্ডাৰ ইতিমধ্যে সিল কৰিছে কেইবাটাও বৰ্ডাৰ ইতিমধ্যে বন্ধ কৰিছে বুলি খবৰ ওলাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাইছে জম্মু আৰু কাশ্মীৰৰ পৰা জম্মু আৰু কাশ্মীৰত এতিয়া হাজাৰ হাজাৰ জন টুৰিষ্টে আবদ্ধ হৈ আছে যি নেকি পেহেলগামৰ এই ঘটনাটো হৈ গ'ল ঘটনাটো হোৱাৰ পাছত এতিয়া টুৰিষ্টসকলে ততাতৈয়াকৈ ঘৰলৈ আহিবলৈ বিচাৰিছে আৰু যাৰ বাবে তেওঁলোকে এতিয়া বিভিন্ন হোটেলত আশ্ৰয় লৈ আছে আৰু জম্মু আৰু কাশ্মীৰৰ মুছলমানসকলে এটা বৃহৎ পদক্ষেপ হাতত লৈছে তেওঁলোকে ফ্ৰীতে এতিয়া এয়াৰপৰ্ট পোৱাইছে গৈ সেইসকল ব্যক্তিক যিসকল নেকি টুৰিষ্ট আছে এতিয়া ফ্ৰীকৈ তেওঁলোকক খানা পিনাৰ ব্যৱস্থা কৰি দিছে মুছলমানসকলে খানা পিনাৰ ব্যৱস্থা কৰি দিছে জম্মু আৰু কাশ্মীৰত তেওঁলোকক খানা পিনাৰ ব্যৱস্থা কৰি দিছে তেওঁলোকক মানে ঘৰলৈ আহিবৰ কাৰণে এয়াৰপৰ্ট পোৱাই দিছে আৰু তাৰ লগতে এতিয়া ভাৰত চৰকাৰৰ ফালৰ পৰা এইটো সিদ্ধান্ত লৈছে যে আমাৰ ভাৰতৰ যিমান কেইটা নেকি এয়াৰলাইন্স কোম্পানী আছে এয়াৰলাইন্স কোম্পানীসমূহে এতিয়া জম্মু আৰু কাশ্মীৰৰ পৰা আহিবৰ কাৰণে টিকট প্ৰাইচটো কিন্তু বৃদ্ধি কৰিব নোৱাৰিব আগতে যিটো টিকট প্ৰাইচ আছিলে সেই টিকট প্ৰাইচতে এতিয়া মানুহবিলাকক আনিব লাগিব যিহেতু এতিয়া মানুহে ট্ৰেইনৰ দ্বাৰা বা গাড়ীৰ দ্বাৰা আহিবলৈ ট্ৰাই নকৰে আৰু ডাইৰেক্টলি ফ্লাইটত আহিবলৈ যত্ন কৰিব আৰু সেই সময়তে কোম্পানীবিলাকে টিকটৰ প্ৰাইচটো বঢ়াই দিয়ে কিন্তু টিকটৰ প্ৰাইচটো নবঢ়াই টিকটৰ প্ৰাইচ একেই থাকিব আৰু তাৰ লগতে বহু লোকে তালৈকে যাবৰ কাৰণে মানে জম্মু আৰু কাশ্মীৰলৈ যাবলৈ টিকট কৰি ৰাখিছে তো বহু লোকে সৰহসংখ্যক লোকে কেনসেল কৰিছে তো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৈছে যে মানে 1 টকাও কেনসেলেশ্যন ফিজ কাটিব নোৱাৰিব যিমান টকা খৰচা কৰিছিলে টিকটটো কাটিবৰ কাৰণে সিমান টকাই তেওঁলোকক ৰিটাৰ্ণ কৰিব লাগিব আৰু কোম্পানীসমূহে এয়াৰলাইন্স কোম্পানীসমূহে সেইটো সাপোৰ্ট কৰিছে ভাৰত চৰকাৰক যোনে যোনে টিকেট কেনসেল কৰিছে তেওঁলোকক পইচা ঘূৰাই দিছে যিমান টকা দি টিকেট কাটিছিলে সিমান টকাই ঘূৰাই দিছে আৰু তাৰ লগতে টিকটৰ প্ৰাইচটো বৃদ্ধি কৰাই দিয়া নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ পৰা দিল্লীত বিৰাটে এটা সাংঘাতিক ঘটনা সংঘটিত হৈছে 2018 চনতে এজন লোকক এৰেষ্ট কৰিছিলে এগৰাকী ব্যক্তিৰ মৃত্যু কৰাৰ বাবে মানে এগৰাকী মহিলাক হত্যা কৰাৰ বাবে 2018 চনতে এৰেষ্ট কৰি তেখেতক জেলত দিয়া হৈছিল কিন্তু এই 2025 চনত ধৰা পৰিছে যে সেই মহিলাজনী মৰাই নাছিলে চাওক আমাৰ ভাৰতত কেনেকুৱা ধৰণৰ ঘটনাবিলাক সংঘটিত হয় আৰু তাৰ পাছত সেই ব্যক্তিজনক এতিয়া মুকলি কৰি দিয়া হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অটোমোবাইল সেক্টৰৰ পৰা খবৰ ওলাইছে এতিয়া ৰয়েল এনফিল্ডৰ তৰফৰ পৰা 2025 চনৰ ৰয়েল এনফিল্ডৰ নতুন এক এডিশন লঞ্চ কৰিব বুলি জনাইছে যিখন 26 এপ্ৰিল তাৰিখে মুকলি কৰিব ৰয়েল এনফিল্ড 350 যিখন 26 তাৰিখৰ দিনাখন মুকলি কৰা হ'ব 26 এপ্ৰিল তাৰিখৰ দিনাখন তো আপোনালোকে বাৰু কমেন্ট সেকশনত জনাওকচোন আগৰ যি কেইখন নেকি ৰয়েল এনফিল্ড আছিল সেই কেইখন বেছি ভাল লাগে নে নতুন যিখিনি ষ্টাইলৰ ওলাইছে সেইখিনি ভাল লাগে কোন কেইখন ভাল লাগে কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে টাটাৰ কোম্পানী তৰফৰ পৰা টাটা কোম্পানীয়ে নতুনকৈ এখন ইলেক্ট্ৰিক ভেহিকেল লঞ্চ কৰিব টাটা নেক্সন ইভি আৰু এই টাটা নেক্সন ইভিয়ে টেষ্ট কৰিছিলে সেফটি টেষ্ট কৰিছিলে আৰু যত নেকি 5 ষ্টাৰ পাবলৈ সক্ষম হৈছে টাটা নেক্সন ইভিয়ে 5 ষ্টাৰ লাভ কৰিছে মানে সেই গাড়ীখনৰ ফলত গাড়ীখনৰ ভিতৰত বহি থকা ব্যক্তিৰ মানে প্ৰায়খিনি সেফ আছে বুলি ক'ব পাৰি 5 ষ্টাৰৰ ভিতৰত 5 ষ্টাৰে লাভ কৰিছে টাটা নেক্সন ইভিয়ে আগবেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ORSৰ ওপৰত আপোনালোকে নিশ্চয় গৰমৰ দিনত ORS খায় যেতিয়া নেকি ডিহাইড্ৰেট হয় যেতিয়া আপোনালোকৰ পায়খানা হয় যেতিয়া দুৰ্বল লাগে তেতিয়া নিশ্চয় আপোনালোকে ORS খায় কিন্তু বজাৰত বহুতো এনেকুৱা ORS পোৱা যায় যিবিলাক ডুপ্লিকেট WHOৰ যিবিলাক নেকি ৰুল ৰেগুলেশন থাকিব লাগে যিমানখিনি নেকি এলিমেন্ট বা কম্পোজিশন থাকিব লাগে এই এলিমেন্ট বা কম্পোজিশনখিনি ফলো নকৰে কিছুমান ডুপ্লিকেট কোম্পানীয়ে যাৰ কাৰণে আজিকালি কম দামতো ORS পোৱা যায় 10 টকাত পোৱা যায় 20 টকাত পোৱা যায় কিন্তু তাৰ পৰিৱৰ্তে দামী ORS বিলাক চাব আপোনালোকে 40 টকা 50 টকাত পোৱা যায় তো ইমান প্ৰাইস ডিফাৰেন্ট কিয় তো এই কম দামী কোম্পানী বিলাকে এনে চেনি পানী মিক্স কৰি মানে ফ্লেভাৰ এটা মিক্স কৰি বিক্ৰী কৰি থাকে ওদিকে তেনেকুৱা ধৰণৰ কোম্পানী বিলাকৰ ORS আপোনালোকে পৰাপক্ষত নাখাব ইয়ে আপোনাক জীৱন হানি কৰিব পাৰে আগবেছি একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে আমাৰ ভাৰতবৰ্ষত খুব শীঘ্ৰেই নীতিন গাডকাৰীদেৱে জনোৱা অনুসৰি টোল গেট উঠাই দিব বুলি জনাইছে
টোল গেটৰ পৰিৱৰ্তে এতিয়াৰে পৰা অট'মেটিক আপোনালোকৰ টেক্স কটা হ'ব বুলি জনাইছিলে মানে টোল টেক্স কটা হ'ব বুলি জনাইছে টোল গেটত আপোনালোকে লাইন পাতিব নালাগে এনে সচৰাচৰ বৰ্তমান কি হয় আপোনালোকে যাব টোল গেটত ৰখিব আপোনালোকৰ এইটো স্ক্যান কৰিব নাম্বাৰটো তাৰ পাছত আপোনালোকৰ টোল টেক্স কটা হ'ব কিন্তু এতিয়াৰ পৰা সেই সিস্টেম নহব এতিয়াৰে পৰা কি হ'ব আপোনাৰ অট'মেটিকলি টোল টেক্স কাটিব টোল গেট নাথাকিব ইয়াৰ বাবে কি কৰিব টোল ৰোড য'ৰ পৰা আৰম্ভ হ'ব তো টোল ৰোড আৰম্ভ হোৱা ঠাইডোখৰত ডাঙৰ ডাঙৰ কেমেৰা লগোৱা থাকিব আৰু একেবাৰে টোল ৰোড য'ত নেকি সেই হ'ব তাতো মানে কেমেৰা লগোৱা থাকিব তো আপোনালোকে যেতিয়া নেকি টোল ৰোডত এন্ট্ৰি কৰিব তেতিয়া আপোনাৰ গাড়ীৰ নাম্বাৰ প্লেটটো ডাইৰেক্টলি স্ক্যান কৰা হ'ব আৰু সেই অনুপাতে অট'মেটিকলি আপোনালোকৰ গাড়ীৰ টোল টেক্স কটা হ'ব তো এই সিস্টেমৰ প্ৰথমটো ৰোড ইতিমধ্যে আৰম্ভ কৰিছে দিল্লীত আৰু খুব বেগিৰে আমাৰ ভাৰতৰ প্ৰত্যেকটো ৰাস্তাতে এই সিস্টেম কৰা হ'ব বুলি জনাইছে পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী দেৱে তো বন্ধু বান্ধৱীসকল এইকেইটাই আছিলে আজিৰ দিনটো জনাবলগীয়া খবৰ জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি বিৰাম কিছু ধন্যবাদ জয় অসম